মোৰ মতেদি তদন্ত প্ৰক্ৰিয়াটো খুব ভাল দিশেৰে আগবাঢ়িছে আৰু ৰাইজেও ভাল পাইছে যে আমি কাকো ক্ষমা কৰা নাই। যোনে ঘটনাৰ লগত জড়িত তাকে আমি গ্ৰেপ্তাৰ কৰিছোঁ। কাকো আমি VIP ট্ৰিটমেণ্ট দিয়া নাই। সকলোকে আমি সমানে জেৰা কৰিছোঁ। গতিকে মই যিমান ৰাইজৰ লগত কথা পাতিছোঁ, ৰাইজ যথেষ্ট সন্তুষ্ট। অসম চৰকাৰে যি ধৰণে তদন্তৰ প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গৈছে, মোৰ মতেদি তদন্ত প্ৰক্ৰিয়াটো খুব ভাল দিশেৰে আগবাঢ়িছে আৰু ৰাইজেও ভাল পাইছে যে আমি কাকো ক্ষমা কৰা নাই। যোনে ঘটনাৰ লগত জড়িত তাকে আমি গ্ৰেপ্তাৰ কৰিছোঁ। কাকো আমি VIP ট্ৰিটমেণ্ট দিয়া নাই। সকলোকে আমি সমানে জেৰা কৰিছোঁ। গতিকে মই যিমান ৰাইজৰ লগত কথা পাতিছোঁ, ৰাইজ যথেষ্ট সন্তুষ্ট। অসম চৰকাৰে যি ধৰণে তদন্তৰ প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।